Hello everyone, কি খবৰ আপোনালোকৰ আশা কৰো আপোনালোক ভালে আছে আৰু মোৰ উইন্টাৰ আহা লগলকে মাৰ্কেটত বিভিন্ন ধৰণৰ শাক-পাচলিবোৰ পোৱা যায় আৰু ভিতৰত হৈছে আমাৰ ৰঙা মূলা যিটো মই একেবাৰে বেয়া পাওঁ কিন্তু যে বতৰৰ ফল বতৰত খাব লাগে বুলি কয় কাৰণ উপায় নাই কিবা যদি তাৰিকা লগাই বনাব লাগিব তো আজি আঞ্জাখন মই মোৰ মালে মনত পেলাই বনাইছো গতে যেতিয়া আমি সৰু আছিলো তেতিয়া মানে মায়ে কি কৰে আমি মূলা হওক অমিতা এইবিলাক মানে খাই খুব বেয়া পাইছিলো তো সেই বেয়া লগা সবজিবিলাক মায়ে মানে কিবা এটা বুদ্ধি কৰি আমাক খুৱাইছিল আমি গমে নাপাইছিলো আমি কিহৰ পাচলি খাই কিন্তু জানেনে এই মূলাটো যে মই আজি ফেভাৰিট বনাব নোৱাৰিলো গ্ৰেট কৰি খালে নহয় মই গমেই নাপাওঁ কি খাই আছো বাকী এতিয়া মূলাৰ কাহিনীটো শেষ কৰি পিনে এতিয়া আহো আকৌ মাছৰ ষ্টৰী মাছকেইটা আকৌ গাঁৱৰে বেপাৰী এজনে আহি পিনে সন্ধিয়া দি থৈ গ'ল প্ৰায় 1.5 কিলো মান হ'ব মাছ বেচা কামটো কিন্তু আকৌ মই নাজানো দেই একদম সঁচা কথা কিন্তু ভাবিছো যে আজি এবাৰ ট্ৰাই কৰি চাওঁ প্ৰথমতে মই মাছকেইটাৰ ওপৰত যে চাই অলপমান ছটিয়াই লৈ ধৰিব পৰা হলো ন তাৰপিছত মই মাছকেইটা বাচিছো যেনে তেনে আজি খাব পৰা হ'ল আৰু দেই মাছ বাচি উঠিয়ে লগালগ মাক কৈছো মই আৰু কেতিয়াও মাছ নাবাচো লাগে মই নাখাওঁ এতিয়া আকৌ আহো আঞ্জাখনলৈ প্ৰথমতে মাছত নিমখ হালধি দি পিনে ফ্ৰাই কৰি ললো তাৰপিছত এখন কেৰাহীতে সেইখিনি তেলতে অলপমান পাঁচফোৰণ আৰু জলকীয়া দুটা দিলো তাৰপিছত আলুখিনি দি অলপমান টাইম ভাজিলো তাতে হালধি আৰু নিমখো দিলো তাৰপিছত দিলো মূলাখিনি সেইখিনি অলপমান সময় ভাজি তাত উতলা গৰম পানী দি পিনে তাতে মাছকেইটাও দি দিলো ইয়াৰ পিছত ঢাকন মাৰি দিলো অলপমান টাইম যেতিয়া গ্ৰেভিটো ডাঠ হ'ল তাৰপিছত ধনিয়া কাটি দিলো মোৰ গৰৈ মাছ আৰু মূলা আঞ্জা ৰেডি হৈ গ'ল আৰু এটা কথা আপোনালোকে ভাবিছে চাগে ন যে মই মূলাটোতো গ্ৰেট কৰিছিলো কিন্তু টুকুৰা টুকুৰো হৈ আছে মানে কি জানেনে মই গ্ৰেট কৰি খাই ভাল পাওঁ আৰু মোৰ হাজবেণ্ডে টুকুৰকৈ ভাল পায় সেইকাৰণে দুইটাৰে কম্বো ৰাখি দিছো যাতে ইটোৱে আনটোক বেয়া নাপায় তো মই এতিয়া ধুনীয়াকৈ ভাতকেইটা খাই ন অফিচ যাবৰে হ'ল আপোনালোকে মোৰ ভিডিঅ'টো চাই এনজয় কৰক আৰু যোনে এইবোৰ পাচলি খাই বেয়া পায় নহয় এবাৰ এনেকৈ ট্ৰাই কৰি চাবচোন যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব গুড বাই